हेलो बंधु बंधुসকল আশা সকলে ভালে আছে তো আজি সিনোনিমসৰ পাৰ্ট 3 আলোচনা কৰিম তো যিসকল নতুন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ মই আহিবলগীয়া কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট কিছুমান প্ৰশ্ন কোৱেশ্চন আনসাৰ যোগদান দিছো তো আপোনালোকলৈ শ্বেয়াৰ কৰিছো আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি মোৰ প্লেলিষ্ট আছে টেকনোলজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ যিকোনো টপিকছৰ ওপৰত ভিডিঅ' দিয়া আছে তাতে গৈ চাব পাৰিব তো বলক ভিডিঅ'টো ফলো কৰি আজি আৰম্ভ কৰো পাৰ্ট 3 সিনোনিম মানে হল একাৰ্থক শব্দ ওয়ার্ডস সিনোনিমস লেফট সাইডত আছে ওয়ার্ড রাইট সাইডত আছে সিনোনিমস মনত ৰাখিব তো আজি ফাৰ্স্ট যেটো সিনোনিম আছে এটো হৈছে বাই বাই মানে হল কিনা বেচা কৰা বা ক্ৰয় কৰা বেচা নহয় সেল মানে বেচা হৈ যাব কিনা বা ক্ৰয় কৰা বা যদি আমি এটা বস্তু কিনো হেতু কি বুলি কয় কিনা বা ক্ৰয় কৰা হ'ব আপোনাৰ পারচেজ সিনোনিমটো কি হ'ব বাই পারচেজ মনত ৰাখিব আৰু নেক্সট আছে কন্ট্ৰোল কন্ট্ৰোল মানে হল নিয়ন্ত্ৰণ কৰা বা ব্যৱস্থাপনা কৰা কিবা এটা হুলস্থুল লাগি গল কিন্তু কন্ট্ৰোল কৰা হৈছে বা ম্যানেজ কৰা হৈছে এটো কেনেকৈ বা ম্যানেজ কৰা হৈছে এটো হৈছে ব্যৱস্থাপনা ইয়াত কাজিয়া লাগিছে বা কিবা কৰিছে মাৰপিট লাগিছে এটো কেনেকৈ এটো এটা ব্যৱস্থাপনা বা নিয়ন্ত্ৰণত আনা হৈছে বা কন্ট্ৰোলত আনা হৈছে মনত ৰাখিব এই কন্ট্ৰোলৰ যেটো সিনোনিম হেতু হ'ব ম্যানেজ মনত ৰাখিব নেক্সট আছে সিভিল সিভিল মানে হল আমি হয়তো ভাবি আছো যে সিভিল মানে হল হস্পিটাল এনেকুৱা নহয় সিভিল মানে হল সভ্য নম্ৰ ভদ্ৰ আৰু নম্ৰ ভদ্ৰৰ যেটো আছে সমৰ্থক হ'ব বা সিনোনিম হ'ব হেতু হ'ব পলাইট পলাইট মানে নম্ৰ ভদ্ৰ মনত ৰাখিব নেক্সট আছে কমান্ড কমান্ড মানে হল আদেশ কৰা বা অৰ্ডাৰ কৰা কিবা এটা কামত মই আদেশ কৰিছো যে এটো কৰিব লাগিব আদেশ কৰিলে মই অৰ্ডাৰ কৰিলো আই অৰ্ডাৰ টু ইউ মই তাক অৰ্ডাৰ কৰিলো যে এটো কৰিবই লাগিব ইউ মাস্ট এটো কৰিবই লাগিব তো কমান্ড যেটো আছে এটো হৈছে আদেশ কৰা বা অৰ্ডাৰ মানে হল সিনোনিম মনত ৰাখিব নেক্সট আছে কনফাৰেন্ট কনফাৰেন্ট মানে হল বুজাবুজি কৰা হ্যাঁ বুজা আমি হয়তো কিবা এটা বস্তু বুজি পোৱা নাই হেতু মই বুজি লৈছো মানে আন্ডাৰস্ট্যান্ড কৰিলো যে তুমি এটো বুজাইছা মই বুজি পোৱা নাই হেতু নট আন্ডাৰস্ট্যান্ড হ্যাঁ ইউ আর নট আন্ডারস্ট্যান্ড তো মই বুজি পাইছো মানে আই আন্ডারস্টুড তো যে নহক কনফারেন্ট মানে হল বুজা বা বুজি পোৱা আৰু হেতু যেটো সমৰ্থক হ'ব হেতু হ'ব আন্ডারস্ট্যান্ড মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কনফেস কনফেস মানে হল স্বীকাৰ কৰা বা মানি লোৱা আপুনি মোক কিবা এটা অৰ্ডাৰ কৰিছে হ্যাঁ যেটো তুমি এটো এনেকৈ কৰিবা তো এটো মই মানি লৈছো মানে মই স্বীকাৰ কৰিছো মই এটো কৰিছো বা কৰিম মই এটো মানি লৈছো মানে মই এটো এডমিট তোমাৰ কথা মই সন্মতি জনাইছো মানে মই এডমিট আই এডমিট টু ইউ তো এনেকৈ হৈ যায় স্বীকাৰ বা মানি লোৱা মনত ৰাখিব হয়তো আমি এডমিট টু সচৰাচৰ পাওঁৱে কিন্তু কনফেস যেটো আছে কনফেসটো হয়তো আমি বুজি নাপাও যে ইয়াৰ অৰ্থ কি বা এটো নতুন ওয়ার্ড এনেকৈ যেন লাগে তো আমি এডমিট টু সচৰাচৰ পাই থাকো তো তাৰ যেটো সমৰ্থক হেতু হৈছে কনফেসৰ সমৰ্থক হৈছে এডমিট মনত ৰাখিব নেক্সট আছে ডিফিকাল্ট ডিফিকাল্ট মানে হল এটো আমি হয়তো সবে জানো যে ডিফিকাল্ট মানে হল কঠিন বা হার্ড এটো হৈছে ডিফিকাল্ট যেটো আমাৰ কাৰণে বহুত কঠিন তো ডিফিকাল্টৰ যেটো সিনোনিম আছে এটো হ'ব হার্ড মনত ৰাখিব আৰু নেক্সট আছে ডাল ডাল মানে হল গ্লোমিটো আমি হয়তো সচৰাচৰ অলপ চলপ সবে জানো কিন্তু ডালটো যে নতুন নতুন লাগা আছে তো ডাল মানে হল নিতেজ নিস্তেজ মানে ডাবৰীয়া একেবাৰে নিস্তেজ সফট তো হেতু হৈছে যেটো সমৰ্থক হেতু হ'ব গ্লোমি নেক্সট আছে ডিসপাইস মানে হল আপুনি কিবা এটা মোক কলে মই অবজ্ঞা কৰিছো মানে আপোনাক মই নেগলিজেন্সি কৰি আছো নিন্দা কৰি আছো ডিসপাইস নিন্দা কৰি আছো অবজ্ঞা কৰি আছো বা হে কৰি আছো হেই তাৰ মানে কোনো গুৰুত্ব নাই আৰু এনেকুৱা কি বুলি কোৱা হয় ডিসপাইস বুলি কোৱা হয় ডিসপাইস যেটো সমৰ্থক আছে বা সিনোনিম আছে হেতু হ'ব স্কৰ্ন মনত ৰাখিব নেক্সট আছে ডেম এটো আমি সচৰাচৰ সবে জানো যে ডেমেজ মানে হল হেমেকা বা কিবা এটা বস্তু হেমেকি গৈছে হেতু আমি ডেম বুলি কও যে আমি কি কৰিছো যে আছে যে বটলৰ ভিতৰত কিবা এটা বস্তু হৈছিল বা
বয়ামৰ ভিতৰত কিবা এটা থৈছিলো তো জাৰৰ ভিতৰত কিবা এটা থৈছিলো কিবা বস্তুটো মানে হেমাকা হৈ গ'ল বিস্কুট থৈ দিছিলো কেৰি বেগত ভৰাই বিস্কুটটো হেমাকা হৈ গ'ল বিস্কুট কেইটা হেমাকা হৈ গৈছে মানে ড্যামেজ হৈ গৈছে খাবই পৰা নাই তো হেতু হয় ড্যামেজ হৈ গৈছে তো ড্যামেজৰ যেটো সিনোনিম বা সমৰ্থক হেতু হ'ব ময়েস্ট মনত ৰাখিব ময়েস্ট নেক্সট আছে ডিফেক্ট হয়তো আমি সকলোৱে জানোৱে ডিফেক্টৰ যেটো সমৰ্থক হেতু হৈছে ফাউল্ড এই ফাউলটো আমি সচৰাচৰ সবে গমে পাও যায় তুমি কি কাম কৰি আছা ফাউল মানে হল ৰং কৰা বা ভুল কৰা বা ত্ৰুটি কৰা মনত ৰাখিব বা দুখ কৰা এটো ডিফেক্ট বুলি কোৱা হয় তো বন্ধুসকল আজিৰ এটোই লাষ্ট আছিল মই লাহে লাহে আপোনালোকৰ ইম্পৰ্টেন্ট কিছুমান সিনোনিম ভোকেবুলাৰি এন্টোনিমছ দিয়া থাকিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওটো সম্পূৰ্ণলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে নতুন মই আকৌ এবাৰ কৈছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিওসমূহ শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে আৰু আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সাম যিকেইটা আহি আছে এডিআৰৰ বা ডিএলএডৰ এইসমূহ এক্সামৰ কাৰণে আপোনালোকে নিজাববীয়াকৈ প্ৰেক্টিছ কৰিব আৰু যিমান পাৰে মক টেষ্ট কৰি যাব তো তেতিয়াহ'লে মই আশা কৰোঁ যে সকলোৱে পৰীক্ষাত সুফলাফল লাভ কৰক তাৰ বাবে মই নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা জনাইছো তো আজি এখানে সামৰিছো ধন্যবাদ